মানে কিমান মান খৰচ হয় এখন চাহত নমস্কাৰ বন্ধুসকল এখন চাহ ঢালিলে কিমান টকা খৰচ হয় কিমান বনোৱা লাগে কি মেটেৰিয়েল লাগে সকলোবোৰ আজি মই এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম ওপৰত অকমান চাহ ঢালিব আছে আৰু চাহত মানে অকমান মছলা লাগে সেইকাৰণে ইয়াতে মছলা বনাই আছে আৰু বালি আপোনালোকে দেখিছে মানে কিমান বালি বা শিল কিমান পৰিমাণৰ দিয়ে আৰু কিন্তু যিকোনো আমাৰ নৰ্মেল শিলটো নহয় অলপমান কাটা শিল টাইপ লাগিব আৰু আপোনালোকে জানেনে এই জখলা তেলৰ নাম কি মানে এই জখলা তেলেৰে মছলাটো মানে উঠাই দিয়ে ওপৰত আৰু মছলাখিনি মাৰি কিনে এই মালটোৰ ওপৰত উঠাই দিয়ে মানে এই বকেটটোৰ ওপৰত উঠাই দিয়ে তাৰপিছত মানে ইয়াতে আৰু মছলা লাগা হৈ আছে আৰু ইয়াতে মছলা পুৰা বনি আছে যদি আমি এটা কথা কওঁ ইয়াৰে মাজতে যদি ইয়াৰে ভিতৰত মিনিমাম 1 কুইণ্টেল আলু দিও তাৰপিছত মছলা পাতি দিও ইয়াৰ ভিতৰত কেনেকুৱা টেষ্ট হ'ব আপোনালোকে কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু মানে ইয়াতে কাটা শিলটোৰ প্ৰয়োজন মানে ডাঙৰ শিলটো যেটো কাটি কিনে বনাই সেইটো মানে ঢালাই চালাইত বহুত ভাল হয় আৰু সিমেন্ট এইটো শিল আৰু আমাৰ নৰ্মেল শিলটো নহয় যেটো আমি ঘৰ বনাও সেইটো নহয় কিন্তু ইয়াতে এটা কাটা শিল আছে সেই কাটা শিলটো বহুতেই ইম্পৰ্টেন্ট বলে ঢালাৰ কাৰণে আৰু ঢালাৰ কাৰণে বেষ্ট হয় তেতিয়া হলে মানে ঢালাইটো বহুত বেছি মজবুত হয় শিল বালি সিমেন্ট পানী গোটেইখিনি ইয়াতে মিক্সিং হৈ আছে তাৰ পিছত 15 মিনিট মানে ভিতৰত এই মছলা তৈয়াৰ হৈ যাব আৰু তৈয়াৰ হোৱাৰ লগে লগে ওপৰত গুচি যাব মানে যোনটো বকেট আছে জিসিবি সেই বকেটৰে ওপৰতলে উঠি লৈ যাব এইটো বকেটটো নামি আহিব তাৰ পিছত যেতিয়া এইখিনি মছলা হ'ব এই মেচিনটোৰে ওপৰত দি দিব তাৰ পিছত মই আহিলো একদম ওপৰৰ পৰা ওপৰৰ ভিউটো আপোনালোকক দেখক এই ইয়াতে হৈ আছে অকমান বাকি কাম আছে ইয়াতে বাকি কামখিনি ইয়াতে এওঁলোকে কৰিব আৰু তলতো মিনিমাম 15 জন মানুহ আছে আৰু ওপৰতো আছে কেইজনমান এওঁলোকে পুৰা কাম কৰি আছে আৰু এই কিবা তক্তা উঠি আছে মানে ইয়াতে কিনকুৱা সিস্টেমত মানে কৰে আপোনালোকক দেখুৱাই আছো মই আৰু ইয়াৰ ওপৰৰ ভিউটো আপোনালোকে চাওক যে একদম মই চাদৰ 2 নম্বৰ ফ্লোৰত আছো আৰু ইয়াৰ ভিউটো চাওক খুব ধুনিয়া আৰু আপোনালোকে যে ৰাস্তাটো দেখিছে সেইটো আমাৰ নেশনাল ৰাস্তা হ'ব এবাৰ নতুনকৈ মুকলি ইতিয়ালে কৰা নাই বনাই আছে मैं नहीं बताऊंगा আৰু এইটো হল ভাইব্ৰেট মেচিন আৰু যিবিলাক মানে মছলা ইয়াৰ ওপৰত দিয়া যায় মানে ৰড বিলাকৰ ওপৰত দিয়া যায় যিবিলাক মছলা ইয়াতে ওপৰতে ব্লক হৈ যায় তেতিয়া হলে এই যেটো মেচিনটো ষ্টাৰ্ট কৰি কিনে এই পাইপডাল লগাই দিব তেতিয়া হলে মানে যিবিলাক মছলা ওপৰত হৈ যায় সেইবিলাক সব সোমাই যায় ৰডৰ ভিতৰত আপোনালোকক মই দেখুৱাই আছো আপোনালোকে চাব আৰু এই দিনতে ঢালা হয় সেইকাৰণে বঢ়িয়াকৈ শুকাই গৈছে ৰডো দি আছে এই আপোনালোকে এতিয়া চাব মানে যেতিয়া এইটো ভাইব্ৰেট কৰি দিব তেতিয়া যিবিলাক মছলা আছে গোটেইবিলাক মছলা ৰডৰ মাজে মাজে সোমাই যাব মই আপোনালোকক সাউণ্ডটো শুনাই দিছো মানে কিমান ভাইব্ৰেট হৈ আছে মানে চাওক জুম কৰি দেখুৱাই দিছো আপোনালোকক অকমান ইয়াৰে সাউণ্ডটো শুনাই দিও ৰব আৰু অকমান ঢালিব আছে সেইকাৰণে তলত মছলা বনাই আছে আৰু কি সিস্টেমত মানে ওপৰত উঠি আপোনালোকক দেখুৱাই আছো ৰব ইতে মছলাখিনি হলি গল তাৰ পিছত আহি গল মছলা কি সিস্টেম আপোনালোকে চাওক ওয়াও থাসকে ঢালি দিলে তাৰ পিছত ৰডৰ ভিতৰে মছলা সোমাই যাব তাৰ পিছত ভাইব্ৰেট লগাই দিব ভাইব্ৰেট লগাৰ লগে যিবিলাক মানে খালি স্পেচ আছে সেইবিলাকৰ ভিতৰতে মছলাটো সোমাই যাব আৰু মজবুত হ'ব চাটখন Dreamed of you in colors bright. Days are long and nights just fine. আৰু এইখন সাধাৰণ কৰ্ণী নহয় অলপমান বেলেগ ডিজাইনৰ হয় অলপ মানে ত্ৰিভুজ আকৃতিৰ অৰ্থাৎ চিঙিৰা টাইপৰ হয় আপোনালোকে চাওক আৰু মই মেইন ঠিকাদাৰৰ পৰা জানো মানে এখন ছাদ ঢালিলে কিমান টকা খৰচ হয় গ্ৰাউণ্ড ফ্লোৰত কিমান টকা খৰচ হয় আপোনালোকে কিমান দিনৰ পৰা এইটো কাম আৰম্ভ কৰিছে মানে মোটামুটি 23 বছৰ পৰা 23 বছৰ মানে পুৰা এক্সপেৰিয়েন্স আছে মানে আৰু মানে কিমান খৰচত মানে এখন ছাদ হৈ যায় মানে এইটো মোটামুটি এইটো স্কোয়াৰ লৈ ভালে কথা আৰু স্কোয়াৰ লৈ ভালে কথা আৰু কিমান মান কৰ্মচাৰী লাগে আপোনালোকৰ মোটামুটি আৰু ধৰি লওক এনে জেনাৰেল 8জন মান কাম কৰিলে হৈ যায় আৰু ছাদ ঢালাৰ দিনা অলপ বেছি লাগে মানুহ বেছি লাগে মানে কিমান মান খৰচ হয় এখন ছাদত এখনত মিনিমাম ধৰি লওক আপোনাৰ 12-13 লাখ টকা 12-13 লাখ টকা হৈ যায় অকল ছাদ ঢালাই আৰু বালি কি লাগিলে কিমান কি লাগে এইটো ধৰি লওক আপোনাৰ পাৰ 100 স্কোয়াৰত ধৰি লওক আপোনাৰ 1.2 mm লাগে আপোনাৰ পাথৰ আৰু এনে আপোনাৰ ধৰি লওক বালিটো লাগে 1 cm আপোনালোক কন্টেক্ট কৰিব পাৰিব কন্টেক্ট কৰিলে কম মূল্য দিবিনে মানে কমতে বনাই দিবনে এইটো ধৰি লওকচোন আৰু কথা পতাৰ পিছতে আৰু এইটো আলোচনাৰ মাধ্যমত কৰিব পৰা যাব আৰু 23 বছৰ এক্সপেৰিয়েন্স আছে না আপোনালোকৰ ডিজাইনৰ কাম নকৰে নেকি কৰা যায় ডিজাইনৰ কাম কৰে না কৰা যায় ঠিক আছে বাৰু बेकार है भैया मैं तो टूट गया